নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম পুনাৰাম বৰমহলীয়া। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আসাম শোণিতপুৰ ঢেকিয়াজুলি গাঁও বন্দাইজাৰণিৰ পৰা। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ 2019 তাৰিখ 6 অক্টোবৰ মাহত। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ আগত মই যেনেকৈ জগত সমাজত ভক্তি সাধনা কৰে ঠিক তেনেদৰে মই ভক্তি সাধনা কৰি আছিলোঁ। বিষ্ণু বৈষ্ণৱ কৃষ্ণৰ ভক্তি কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? সেই সাধনা আমি যেনেকৈ জগত সমাজত কৰি আছিল সেনেকৈ কৰিছিলোঁ। আৰু নামঘৰত যেনেকৈ নামঘৰীয়াসকলে যেনেকৈ নাম গায় কীৰ্তন গায় ঠিক তেনেদৰে নাম কীৰ্তন গোৱা আছিলোঁ আৰু গীতা ভাগৱতো পঢ়িছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আপুনি নামঘৰলৈ গৈছিলে, গীতা ভাগৱত পাঠ কৰিছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই যিখিনি সময়ত যিটো আমাৰ আগৰ পৰম্পৰা যিটো ভক্তি কৰিছিলোঁ, যিটো ভক্তি সাধনা কৰিছিলোঁ, সেই ভক্তি সাধনাত মই একো লাভ নাপালোঁ। কিয়নো মোৰ শাৰীৰিক ফালৰ পৰা বা আৰ্থিক সমস্যাৰ পৰা সকলো ফালৰ পৰা মোৰ দুখ আছিলে। আৰু ভক্তি সাধনাটো মই কমপ্লিট বুলি ভাবি লোৱা নাছিলোঁ। সেই উদ্দেশ্য লৈ মই ভক্তিৰ যিটো ফল প্ৰাপ্ত হ'ব লাগে সেইখিনি মই বিচাৰি আছিলোঁ। তাত বিচাৰোঁতে মই সেনেকৈ বিচাৰি জিজ্ঞাসা কৰি থাকোঁতে এসময়ত এনেকৈ সৎ ভক্তি বিচাৰোঁতে এনেকৈ মোবাইলত ইউটিউবত চাৰ্চ কৰি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ প্ৰবচনবিলাক শুনিছিলোঁ, শুনাত তেতিয়া ভাবিলোঁ যে আমিতো মিছা ভক্তি কৰি আছোঁ। এখেতেহে সৎ ভক্তিটো কথাটো কৈ আছে। 4খন বেদ 18খন পুৰাণ 14 শাস্ত্ৰৰ পৰা খুলি তেখেতে কৈ আছিলে। বিশেষকৈ শ্ৰীমদ ভাগৱত গীতাৰ পৰা যেতিয়া কথাবিলাক কৈ আছিলে গুৰুজনাই, সেই গুৰুজনাৰ সেইখিনি সময়তে মোৰ মনটো ঘূৰি গ'ল যে মই যিটো ভক্তি কৰি সাধনা কৰি আছোঁ সেই ভক্তি সাধনা মোৰ ব্যৰ্থ মিছা। সেই গতিকে মই সেইটো ভক্তি এৰি সন্ত ৰামপালজী মহাৰাজজীৰ চৰণত মই শৰণাগত হ'লোঁ। আৰু আপোনাৰ যি সমস্যা আছিলে, আপুনি যে ক'লে আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু আপোনাৰ আৰ্থিকভাৱে যি সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছত দূৰ হ'লনে আপোনাৰ? ছাৰ, মোৰ যিটো নেকি আৰ্থিক সমস্যা, যিটো শাৰীৰিক সমস্যা, সন্ত ৰামপালজী মহাৰাজৰ চৰণত যেতিয়া মই 2019ত নাম উপদেশ লৈছিলোঁ নাহৰকটীয়া আশ্ৰমত গৈ, তাত নাম উপদেশ লোৱাৰ পিছদিনাখন পৰাই মোৰ এনেকৈ হ'ব ধৰিলে যাতে মোৰ যেনিবা মা দেউতা নাই, যেনিবা মোৰ দেউতা মা পাই গ'লোঁ। নাম উপদেশ লোৱা দিনৰ পৰাই এনেকৈ হৈ গ'ল যাতে মোৰ পিছফালে কোনোবা এজন আছে, মোৰ মোক সঞ্চালক কৰি থকা কোনোবা এজন আছে। সেইদিনৰ পৰাই মোৰ দেউতা আছে, ভয় লাগে, মই অমুকত নাযাওঁ, এনেকৈ নকৰোঁ, তেনেকৈ নকৰোঁ, মোৰ এনেকৈ এটা অনুভৱ হৈ গ'ল। সেই দিনৰ পৰাই মোৰ শৰীৰৰ যিবিলাক ৰোগগ্ৰস্ত হৈ আছিলে সেইখিনি ৰোগ লাহে লাহে নাইকিয়া হৈ আহে। আৰু ছাৰ, এইটো আচৰিত কথা, আপুনি অসমৰ পৰা তেখেতৰ নাম দীক্ষা গ্ৰহণ কৰি আপুনি এনেদৰে লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? ছাৰ, এইটো সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা কৈছে, সেই ভক্তি সাধনা মন্ত্ৰতে বহুতখিনি গুণ আছে। সেই গুণৰ আধাৰতে, সেই নামৰ আধাৰতে যেনিবা আমাৰ শৰীৰৰ যিমানখিনি ৰোগ আছে, দুখ আছে, কষ্ট আছে, সেই দুখ কষ্টখিনি দূৰ হৈ যায়। আৰু ছাৰ, আপুনি অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে, বা অন্য তেনেকুৱা কিবা লাভ হৈছে নেকি আপোনাৰ? অন্য আন এটা লাভ পাইছোঁ মই, যে মোৰ পেটত বিষ হৈ থকা আছিলে। এদিন ডাক্তৰৰ ওচৰত যাওঁতে ডাক্তৰে সোনোগ্ৰাফ কৰি চালে, আপোনাৰ কিডনীকত 2.5 ইনফেকশ্যন হৈ আছে। সেই ইনফেকশ্যনৰ কাৰণে আপোনাৰ এইটো বিষটো হৈ আছে। তেতিয়া জগত থকা টাইমত দাৱাই খালোঁ, দাৱাই খাই বহুত দিন দাৱাই খালোঁ,
বহুত দিন দাৱাই খোৱাৰ পাছতো বিষটো শেষ হোৱা নাই তাৰপিছত মানে নিজেও আয়ুৰ্বেদিক দাৱাই জানো সেই আয়ুৰ্বেদিক দাৱাই উঠাই উঠাই খাই থকা আছিলোঁ তথাপিতো মানে লাভ পোৱা নাছিলোঁ যিখিনি সময়ত 2019ত গুৰুজী ৰামপাল মহাৰাজৰ চৰণত যেতিয়া নাম উপদেশ ল'লোঁ সেই নাম উপদেশ লোৱা দিনৰ পৰাই মানে সেই বিষটোও নাইকিয়া হৈ আহিল এতিয়া বৰ্তমান মই সুস্থ আৰু ছাৰ আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি আগতে ভাগৱত পাঠ কৰিছিলে হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা যিবিলাক কৰি আছিলে তেতিয়া আপুনি নিজে ভাগৱত পাঠ কৰিছিলে আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ যেতিয়া ইউটিউব চেনেলত তেখেতৰ প্ৰবচনবিলাক শুনিলে তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণলৈ আহিলে এতিয়া আপুনি যি সাধনা তেখেতৰ পৰা নাম দীক্ষালৈ কৰি আছে আপোনাৰ এই বৰ্তমানৰ যি সাধনা আৰু পূৰ্বতে আপুনি যিবিলাক কৰি আছিলে ইয়াৰ মাজত আপুনি কেনে ধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ মই আগত যিটো নেকি ভাগৱত পাঠ কৰিছিলোঁ ভাগৱত পাঠ কৰিছিলোঁ তাত মই নিজকে এটা সন্দেহ ভাৱ লাগি আছিলে এইটো কমপ্লিট নহয় তাৰপিছত সেনেকৈ ধৰ্মগুৰুবিলাকক মহন্তবিলাকক মই সুধোঁ আন নালাগে মই যিজন গুৰুৰ পৰা শৰণ লৈছিলোঁ তেখেত গোপাল মহন্ত বুলি কয় তেখেতকো মই জিজ্ঞাসা কৰিছিলোঁ যে গুৰু মহাৰাজ ভাগৱতত যে কৈ আছে আমাক এয়া ভাগৱতৰ ৩য় স্কন্ধত অনাদি পতনত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ তিৰুভাৱ আৰু আবিৰ্ভাৱৰ কথা কৈ আছে এইটো কি হয় মই সুধিছিলোঁ তেতিয়া গুৰুজনাই ক'লে 3 গুণ হয় মৃত্যু আৰু জন্ম হৈ থাকে সিহঁতৰ এনেকৈ কৈছিলে তেতিয়া তেনে বিষ্ণুজীও যদি মৰে ব্ৰহ্মাজীও যদি মৰে শিৱজীও যদি মৰে তে বিষ্ণুজীক আমি কেনেকৈ ভগৱান মানিব পাৰোঁ তেনেধৰণৰ মানে প্ৰশ্ন সুধিছিলোঁ তেখেতসকলে ক্লিয়াৰ কমপ্লিটলি কথাটো বুজাই দিব নোৱাৰিলে সেই তেতিয়াৰ পৰাই মোৰ মনটো মানে আঘাত লাগি থকা নিচিনা হৈ আছিলে আৰু লগতে মই নিজেও পঢ়িছিলোঁ বাৰু ভক্তি কৰিব লাগে যেতিয়া আৰু ভক্তি পথ পাইছোঁ যেতিয়া কৰি আছিলোঁ এদিন এনেকৈ মই গীতাও পাঠ কৰিছিলোঁ তে গীতা পাঠ কৰি থকা সময়তে মোৰ এনেকৈ মানে এইটো অসমীয়া গীতাত লিখা আছে গীতা অধ্যায় 7 34 নম্বৰ শ্লোকত লিখা আছে 34 নম্বৰ শ্লোকত লিখা আছে যে 3 গুণৰ ভক্তি যিজনে কৰে ৰাক্ষস স্বভাৱক ধাৰণ কৰা মনুষ্যৰ ভিতৰত নিজ বুলি কৈ লিখা আছে সেই কথাটো শুনিও মই সেই কথাটো পঢ়ি পাইও মানে 3 গুণৰ তেনে ভক্তিটো কৰি আছোঁ আমিহে কৰি আছোঁ তে ব্ৰহ্মা বিষ্ণুজীওতো 3 সৎগুণতে পৰি আছে তে 3 গুণতে পৰি আছে তে আমিতো ৰাক্ষস স্বভাৱে কৰি আছোঁ তেনে কোন আছে ভগৱানটো সেই ভগৱানটো তেতিয়া মানে বিচাৰি আছিলোঁ তে বিচাৰি পোৱা নাই যোনদিনা পৰমাত্মাক সদগুৰু ৰামপালজী দেৱক তেখেতক যোনদিনা লগ পালোঁ তেখেতৰ প্ৰবচন শুনিলোঁ তেতিয়াহে যে গম পালোঁ যে গীতা অধ্যায় 15ত 3জন ভগৱানৰ নাম লেখা ব্যাখ্যান কৰা আছে বুলি সৰব্ৰহ্ম আৰু অক্ষৰব্ৰহ্ম আৰু 17ত লেখা আছে যে পূৰ্ণম অক্ষৰব্ৰহ্ম বুলি কয় 3জন ভগৱানৰ নাম লেখা আছে সেই ভগৱানজন কোন হয় তেতিয়া সেই গুৰুজনক লগ পাই কমপ্লিটলি মানে ভগৱানৰ সন্ধান হ'ল মোৰ সেই দিনাই সেইখিনি কথা প্ৰবচন পায়ে মই 2019ত সদগুৰু ৰামপালৰ মানে শৰণাগত হ'লোঁ আৰু আমি যেহেতু পূৰ্বৰ পৰা আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজৰমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ তেওঁলোককে আমি মানি আহিছোঁ আৰু আপুনি এতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ প্ৰবচন শুনি আপুনি যেতিয়া পৰমাত্মা অন্য বুলি আপুনি প্ৰমাণ পালে তেখেতৰ প্ৰবচনৰ আমাৰ পবিত্ৰ শাস্ত্ৰৰ কথা ক'লে গীতা শাস্ত্ৰত উল্লেখ আছে বুলি ক'লে কিন্তু আমাৰ যিসকল আধ্যাত্মিক গুৰু তেওঁলোকেতো আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি সাধনা আমাক প্ৰদান কৰি আহিছে সেইমতে আমি পৰমাত্মা বুলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে মানি আহিছোঁ এতিয়া আমি কেনেকৈ মানি ল'ম যে পূৰ্ণ পৰমাত্মা অন্য কোনোবা আছে বুলি হয় ছাৰ এইটো বিশেষ ডাঙৰ প্ৰশ্ন হয় সেই প্ৰশ্নৰ উত্তৰটো হ'ল এনেদৰে এতিয়া সকলো আধ্যাত্মিক জ্ঞানত মানে সকলোৰ জ্ঞানটো কমপ্লিট নহয় হ'ব পাৰে গোসাই মহন্ত নহয় জানো হ'ব পাৰে সেই আধ্যাত্মিক জ্ঞানৰ কিবা জ্ঞানী বুলি কি তথাপি সকলো জ্ঞান কমপ্লিট হ'ব নোৱাৰে কিয়নো যেতিয়া বোলে সৎগুৰু আহে বা সূক্ষ্ম বেদ খোলে তেতিয়াহে সকলো জ্ঞান বোলে কমপ্লিট হয় আজিলৈকে কোনো গুৰুজনে ক'ব পৰা নাছিলে যে 5খন বেদ বুলি তে আমি শুনি পাইছিলোঁ 4খন বেদ সেইখিনি সময়ত আমাৰ গুৰুবিলাকে কৈছিলে বেদ বুলি কয় শাস্ত্ৰ নাই ইমানখিনিও কৈছিলে আমাক বেদ বুলি কয় শাস্ত্ৰ নাই তে পাছততো দেখি পালোঁ টিভি চেনেলৰ মাধ্যমত গুৰুজীয়ে দেখাই আছে 4খন বেদ খুলি দেখাই আছে তে সূক্ষ্ম বেদ বুলিও আছে বুলি কৈ দেখাই আছে তেতিয়াই ভাবি পালোঁ যে বাকী গুৰু চব মিছা চব বন্ধ যে বেদ খচাই আছে
মোৰ তেতিয়াই মনত মানে গদগদ লাগিল যে কমপ্লিটলি ভগৱান আছে কাৰণে আজি মানে পৃথিৱীখন সঞ্চালক হৈ আছে। বৰ্তমান সন্ত ৰামপাল গোহাঁইয়ে পৰমাত্মা বুলি আপোনালোকক কাক ভক্তি কৰিবলৈ কয়? এতিয়া আমাৰ যিজন গুৰুজন ধাৰণ কৰিছোঁ, তেখেত গুৰুজনে এতিয়া কৈ আছে যে কমপ্লিট শাস্ত্ৰক দেখাই আছে, গীতা ভাগৱতত দেখাই আছে, 4খন বেদত দেখাই আছে কবিৰ পৰমেশ্বৰক ভগৱান বুলি। আৰু আমাৰ অসমৰ যিবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু, তেওঁলোকৰ তেনেকুৱা কোনোবা আধ্যাত্মিক পুথিত এনেকুৱা প্ৰমাণ আছে নেকি যে কবি চাহেবে পৰমাত্মা হয়? প্ৰমাণটো আছে। অসমৰ যিজন গুৰু আছিল, আমি যিটো গুৰু ধাৰণ কৰি ভক্তি কৰি আছিলোঁ, ভক্তি সাধনা কৰি আছিলোঁ, তেখেত শ্ৰীমন্ত শংকৰদেৱৰ গুৰু চৰিত্ৰখনতে লেখা আছে যে তৃতীয় তীৰ্থগমন যেতিয়া কৰিছিলে তেতিয়া তেখেতৰ সেই গুৰু চৰিত্ৰখনতে লেখা আছে যে পূৰ্ণং ব্ৰহ্ম কবিৰ দেৱ বুলি কৈ লেখা আছে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গোহাঁইৰ জ্ঞান বুজি, তেখেতৰ মংগল প্ৰবচন শুনি ভালদৰে জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে আৰু আপুনি শাৰীৰিকভাৱে বা আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? ছাৰ, মইনো কি বাৰ্তা দিম? মইতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে পৰমাত্মাৰ চৰণত আহক। মই যেনেকৈ লাভ পাইছোঁ, মই যেনেকৈ পৰমাত্মাক লগ পালোঁ, লগ পাই পৰমাত্মাৰ ভক্তি কৰিছোঁ, ভক্তি কৰি মোৰ যেনেকৈ শাৰীৰিক লাভ পাইছোঁ, দুখ বেমাৰ আজাৰ দূৰ হৈছে, ঠিক তেনেদৰে আপোনালোকৰো হ'ব। আপোনালোকেও আহি আপোনালোকেও ৰামপাল গুৰু মহাৰাজৰ চৰণত দীক্ষিত হৈ আপোনাৰ জীৱন কল্যাণ কৰক। ছাৰ, আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গোহাঁই, তেখেতৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত, আৰু আমি এতিয়া অসমৰ পৰা ইমান দূৰৰ পৰা কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ম? ইয়াৰ কিবা ব্যৱস্থা আছে নেকি ছাৰ, সহজভাৱে নাম দীক্ষা লোৱাৰ? হয় ছাৰ, ব্যৱস্থা আছে। সন্ত ৰামপালজী মহাৰাজৰ চৰণত শৰণাগত হ'বৰ কাৰণে বৰ্তমান সময়ত বহুত সহজ। আজিকালি যুগত সকলোৰ হাতে হাতে মোবাইল ফোন আছে আৰু ঘৰত টিভিও আছে। সেই টিভি মোবাইলত গুৰুজী মহাৰাজৰ সৎসং প্ৰবচন আহে, আৰু আপোনালোকে মোবাইলত সন্ত ৰামপাল মহাৰাজজী বুলি চাৰ্চ কৰি দিব। সেই চাৰ্চ কৰি দিয়াত আপোনালোকৰ মোবাইলত গুৰুজীৰ সৎসং প্ৰবচন আহিব। সেই সৎসং প্ৰবচনৰ তলত নম্বৰ আহে, সেই নম্বৰত আপোনালোকে ডায়েল কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ আপোনালোকে বিনামূলীয়াত নাম উপদেশ লৈ আপোনালোকৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব।